আজিৰ পৰা কামাখ্যা মন্দিৰত আৰম্ভ অম্বুবাচী মহাযোগ। ৰাজ্য চৰকাৰ পৰ্যটন বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত পাণ্ডুপুৰটোত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠান। অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে শুভ উদ্বোধন কৰে অম্বুবাচী মহাযোগ 2025। অম্বুবাচী মহাযোগ উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে ধৰ্মীয় তথা আধ্যাত্মিক তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলো ভক্তকে নিয়ম শৃংখলা বজাই ৰখাৰ আহ্বান জনায়। অম্বুবাচী মহাযোগত প্ৰতি বছৰে সমাগম হয় লাখ লাখ ভক্তৰ। অম্বুবাচী মহাযোগৰ লগত সংগতি ৰাখি পৰ্যটন বিভাগে ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ প্ৰণাম নামেৰে সাজি উলিয়াইছে 5টাকৈ কক্ষ। কামাখ্যা ৰেল ষ্টেচন, পাণ্ডুপোৰ্ট, ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত স্থাপন কৰিছে এই 5টা আদৰণি কক্ষ। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, কামাখ্যা মন্দিৰৰ বৰদলৈ কবীন্দ্ৰ প্ৰসাদ শৰ্মা, সৰুদলৈ হিমাদ্ৰী শৰ্মা, মেয়ৰ মৃগেন শৰণীয়া আৰু বহু কেইগৰাকী গণ্যমান্য ব্যক্তি। অম্বুবাচী মহাযোগ 2025 আজি আমি আনুষ্ঠানিকভাৱে আজি উদ্বোধন কৰিলোঁ। আৰু যিহেতু পূৰ্বৰে যি আমি 22 চনৰ আমি যদি তথ্য চাওঁ, তেতিয়া 4 লাখ আমাৰ ভক্ত আহিছিলে অসমৰ বাহিৰৰ পৰা, আৰু 23 চনত আহিছিলে প্ৰায় 6 লাখ ভক্ত আহিছিলে, 24ত আহিছিলে 7,15,000 ভক্ত আহিছিলে, আৰু এতিয়া আমি আশা ৰাখিছোঁ যে 10 লাখ ভক্ত আহিব। 10 লাখ ভক্তকে আমি VIP হিচাপে ইতিমধ্যে নামাকৰণ কৰিছোঁ, আৰু যাৰ কাৰণে অতিথি দেৱ ভৱ এই কথাষাৰ আমি সৰগত কৰি প্ৰতিগৰাকী অতিথিক যাতে আমি মুখেৰে যাতে এবাৰ অসমবাসীৰ হৈ পেলাই বা অসম চৰকাৰ হৈ পেলাই বা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ পেলাই যাতে মাত লগাব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আমি পূৰ্ণ ব্যৱস্থা কৰিছোঁ। আৰু প্ৰতিগৰাকী ভক্তক আমি এইটো আহ্বান জনাইছোঁ, বহু মানুহে যিহেতু ইয়াতে মৌনব্ৰত পালন কৰি আহে, ধ্যান কৰি আহে বা বিভিন্ন ধৰণৰ আধ্যাত্মিক মনোভাৱেৰে আহে, আমি যাতে অসমৰ মানুহে যাতে হাই উৰুমি কৰি অন্যক যাতে ইয়াতে আমি যাতে আমনি নিদিওঁ। কাৰণ 52টা শক্তিপীঠৰ ভিতৰত অন্যতম শক্তিপীঠ আমাৰ এই মা কামাখ্যা মন্দিৰ যি শক্তিপীঠ, গতিকে এই শক্তিপীঠত যিহেতু মানুহে বহু আশাৰে আহে আধ্যাত্মিক মনোভাৱেৰে, আমিও যাতে আধ্যাত্মিক পৰিৱেশ আধ্যাত্মিক মনোভাৱটো যদি আমি বিৰাজমান কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে আমি ইতিমধ্যে প্ৰচেষ্টা চলাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত 3বাৰকৈ আমি পৰ্যালোচনা কৰাৰ উপৰিও আমাৰ 24টা বিভাগে ইতিমধ্যে নিৰলসভাৱে সেৱা কাৰ্যত নিয়োজিত হৈছে। আমাৰ নোডেল অফিচাৰ হিচাপে কামৰূপ জিলাৰ মহানগৰ আয়ুক্ত ডাঙৰীয়াৰ লগতে আমাৰ পৰ্যটন বিভাগৰ যিগৰাকী সঞ্চালক, তেওঁলোকে দুয়োজনে এই কামবোৰ তদাৰক কৰিছে। আৰু লগতে মই আশা ৰাখিছোঁ যে বতৰ যদি ভালে ভালে থাকে, তেতিয়াহ'লে নিশ্চিতভাৱে 10 লাখতকৈ অধিক ভক্ত হ'ব বুলি আমি আশা ৰাখিছোঁ। সমূহ অসমবাসী ৰাইজৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ শ্ৰীচৰণত আমি সেৱা লৈছোঁ, আৰু আমি সকলোৱে যাতে যিসকল অতিথিক এবাৰকৈ যাতে মুখেৰে যাতে মাত লগাই এটা যাতে আমি নমস্কাৰ যাতে দিব পাৰোঁ, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। ইতিমধ্যে প্ৰণাম নামেৰে আমি 5টা কেন্দ্ৰ স্থাপন কৰিছোঁ, বিশেষকৈ আমাৰ যিসমূহত আমাৰ কেম্পসমূহ আছে, আৰু লগতে আমাৰ ৰেলৱে ষ্টেচন কামাখ্যা ৰেলৱে ষ্টেচনৰ লগতে বাছ ষ্টেচনতো আমি একোটাকৈ তেনেকুৱাকৈ কেন্দ্ৰ আমি মুকলি কৰিছোঁ, আৰু সেই কেন্দ্ৰৰ পৰাই আমি সকলোকে প্ৰণাম জনোৱাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। এক ব্যতিক্ৰমী ৰূপত আধ্যাত্মিকভাৱে যাতে মেলাৰ পৰিৱৰ্তে আধ্যাত্মিকভাৱে যাতে আমি এই অম্বুবাচী মহাযোগ যাতে অনুষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৰে দিহা পৰামৰ্শৰ লগতে আশীৰ্বাদ বিচাৰিছোঁ।